Hello everyone, welcome to our YouTube channel Happy Home Assamoloi. Amar অসমত বৰ্তমান যি আমাৰ প্ৰাথমিক শিক্ষা বিভাগৰ আন্ডাৰত এলপি আৰু ইউপি টিচাৰৰ 4500 পোষ্টৰ নিযুক্তিৰ প্ৰক্ৰিয়া অলৰেডি ষ্টাৰ্ট হৈছে আৰু যোৱা জানুৱাৰী মাহত যিটো এডভাৰটাইজ হৈছিল সেই এডভাৰটাইজমেণ্ট এগেইনষ্টত যিসকলে এলপি ইউপি স্কুলৰ টিচাৰৰ কাৰণে এপ্লাই কৰিছে ডি আন্ডাৰত তাৰে ভিতৰত যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ অৰ্থাৎ স্পৰ্টছৰ চাৰ্টিফিকেট দাখিল কৰিছে যিহেতু স্পৰ্টছৰ কেটেগৰীত অলপ নম্বৰ কিছু নম্বৰ বেছিকৈ তাত এড হয় গতিকে যিসকলে স্পৰ্টছৰ চাৰ্টিফিকেট দাখিল কৰিছে বা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ দাখিল কৰিছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব অহা 25 নৱেম্বৰত টাইমটো হৈছে 10টা বজাৰ পৰা 5টা বজালৈ লোকেশ্যনটো হৈছে কনফাৰেন্স হল ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন আসাম কাহিলীপাৰা গুৱাহাটী 19 তো যিসকলে আমাৰ এলপি আৰু ইউপিৰ স্কুলৰ টিচাৰৰ কাৰণে এপ্লাই কৰিছিল আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বা স্পৰ্টছৰ চাৰ্টিফিকেট দাখিল কৰিছিল তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিছ আৰু যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ যদি কোনোবা বন্ধু বান্ধৱী আছে যিসকলে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ দি পেলাই এপ্লাই কৰিছিল তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে গম পায় তো ইয়াতে এই কেটেগৰীত কোন কোন কেণ্ডিডেট আছে বা কিমান কেণ্ডিডেট আছে গোটেইখিনি এই লিষ্টখনত আছে আৰু ইয়াতে নিজৰ নামবোৰ চেক কৰিব পাৰে যিসকলে স্পৰ্টছৰ চাৰ্টিফিকেট দি পেলাই এপ্লাই কৰিছিল ইয়াতে ৰেজিষ্ট্ৰেশ্যন আইডি বিলাক দিয়া আছে নেম অফ কেণ্ডিডেট দিয়া আছে আৰু টাইমটো দিয়া আছে টাইম কেইটাৰ পৰা কেইটালৈ 10টাৰ পৰা 1টা বজালৈ আছে কিছুমানৰ আৰু টেবুল নম্বৰো দিয়া আছে কোনখন টেবুলত হ'ব তো যিসকলে এপ্লাই কৰিছিল এইটো কেটেগৰীত তেওঁলোকৰ কাৰণে এখন ইম্পৰ্টেণ্ট নটিছ আৰু ইয়াতে কিমান কেণ্ডিডেট আছে আমি চাওঁ লাষ্টলৈকে টোটেল কিমান কেণ্ডিডেট আছে এটা দীঘলীয়া লিষ্ট 11টা পেজ আছে তো নিশ্চয় ভালে সংখ্যক প্ৰাৰ্থী ইয়াত আছে তো আমি যদি চাওঁ স্ক্ৰল কৰি তললৈকে 454 এইটো কেটেগৰীত কেণ্ডিডেট আছে তো 454 জন প্ৰাৰ্থী এই কেটেগৰীত এপ্লাই কৰিছে আৰু যেতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব তেওঁলোকে সেইখিনি সময়ত অৰিজিনেল ডকুমেণ্টছ নিব লাগিব ইন ছাপৰ্ট অফ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি along with acknowledgement of online application আৰু যিসকলে এই ভেৰিফিকেশ্যন প্ৰচেছত এটেণ্ড কৰিব নোৱাৰে তেওঁলোকৰ কেণ্ডিডেটছৰ কেনচেল হৈ যাব গতিকে সকলোৱে গুৰুত্ব সহকাৰে লৈ এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ গতিকে আজিৰ এই ভিডিঅ'টিত এইটো আপডেট জনালোঁ এনেকুৱা ইয়াৰ লগত 4500 ৰিক্ৰুটমেণ্টৰ লগত কিবা যদি আপডেট থাকে পুনৰ জনাম ধন্যবাদ